উদয় হোৱাই নাই তো আল্টিমেট ভিউ গাইজ মেঘালয় মানে মাথাও সেউজীয়া মই মৰি গৈছিলে ফিফিনি উঠি ডাউন আকৌ নাই গাইজ তলত তো হাই গাইজ জয় শ্ৰীৰাম আৰু মোৰ চাগে ড্ৰেছ দেখি গম পাইছে মই ক'ৰবাত যাব ওলাইছোঁ আৰু মই যাব ওলাইছোঁ এটা ৰাইডত মেঘালয় ৰাইড আৰু মোৰ লগত যাব এইফালে জুমন ভাই জোতা এটা পিন্ধি আছে আৰু এইফালে সত্য ভাই কথা পাতি আছে আৰু এইফালে দেৱাশিষো যাব আৰু এইফালে আমাৰ নীৰজ যাব তো আমি এইকেইটা যাম আৰু মই বৰ্তমান আছোঁ ড্ৰিম ষ্টুডিঅ'ত তো চাব পাৰি গাইজ এইফালে আমাৰ ছেটআপবিলাক আছে ইয়াতে এটা আমাৰ এডিটিং চলে তো গাইজ আমি গোটেইকেইটাই যাওঁ আৰু সত্য এই জেগাত লৈ লওঁ নেকি ভাড়াত আনছো একবাৰ পিন্ধিছে যে কালি পৰা দুখ কৰি আছিল তো গাইজ বাকী লগ পাইছোঁ মোটো ব্লগত তো গাইজ একদম ৰেডি কলচা চলচাত কৰি ল'লোঁ এইফালে সত্য গ'ল এইফালে দেৱাশিষ যাব ছিংগল আৰু বাকী মোৰ লগত আছে নীলোৎপল এতিয়া আমি যাব ওলাইছোঁ গাইজ আৰু গাইজ ওলাইছোঁ কিন্তু চাব পাৰে ৰাস্তা একদম বেয়া মানে এইখিনি তো আৰু আমি ক'ত গৈ আছোঁ চাগে মই কৈছোঁ না টাইটেল চাইটেল চাই গমো হ'ব পাৰে আৰু আমি গৈ আছোঁ গাইজ মেঘালয় চেৰাপুঞ্জী ছাইডে আমি দুটামানে ঠাইতে যাম কাৰণ আগতে বহুত ঘূৰিছোঁৱে তো দুটামান ঠাইত যাম আৰু মই ঠাই দুটা ভালকৈ বৰ্তমান গম পোৱা নাই তো আমাৰ এই দেৱাশিষে জানে কিবা বেম্বো ট্ৰেক এটা আছে চাগে আৰু এটা আপোনাৰ মিনি ছুইজাৰলেণ্ড তো মানে আমি এই দুটা লোকেশ্যনত যাম আৰু তো ফাৰ্ষ্ট ক'ত যাওঁ আৰু এতিয়া প্ৰায় বাজিছে আপোনাৰ 5টা তো সেই 5টা বজাত চাব পাৰে এটা গুৱাহাটীৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ মানে গাড়ী মটৰটো নায়েই লগতে এটা শান্তি পৰিৱেশ আৰু ফাইনেলি গাইজ আমি হাইৱেত উঠাই দিলোঁ বাইক আৰু এতিয়া আমি এইটো ছাইড যোৰাবাট ছাইড আৰু গাইজ চাব পাৰে সূৰ্য উদয় হোৱাই নাই তো এটা আল্টিমেট মানে লাগিছে আৰু তো গাড়ী চলায়ো ভাল লাগিছে মানে অকণমান ঠাণ্ডা গৰমৰ ভাৱটো বৰ্তমান নাই আৰু মানে ভাল লাগিছে আৰু মানে ধুনীয়া নাজাৰা আৰু তো আমাৰ ৰাইডাৰবিলাকে কিয় মাতিছে আৰু গাইজ যাতে ৰাতিপুৱা মৰ্ণিং তো কিবা এটা খাই লওঁ ইয়াতে পুৰি আৰু ঘুগনি তো গাইজ এতিয়া আমি বহি গ'লোঁ গোটেইকেইটাই আৰু চবে মানে খাব ধৰিছে মোৰ আহি পোৱা নাই তো আহি পেলাই খাই আছোঁ ইয়াত দামটো কমে তাত মানে যোৰাবাট পাৰ হ'লে 120 তো মোৰো আহি গ'ল গাইজ ডাঙৰ পুৰি খাই লওঁ গেষ্টিক উঠিব কিন্তু উপায় নাই তো গাইজ খাই চাই ল'লোঁ আৰু এতিয়া আমি যাই থাকোঁ আৰু আমি ডাইৰেক্ট ষ্টপ ল'ম এটা তেল ডিপুত আৰু মেঘালয়ত যাতে পেট্ৰলৰ দাম কম তো আমি বৰ্ণিঘাট পাৰ হৈ এটা পেট্ৰল ডিপু পাই মানে আমি বেছিভাগ মানে মেঘালয় গ'লে তাতে ভৰাওঁ তো তাতে মানে তেলটো ভৰাই ল'ম আৰু বাকী ডাইৰেক্ট তাৰে পাছত ষ্টপ ল'ম আমি বৰাবাৰী মানে এইবাৰে মানে মোৰ যোনটো টপ বক্স আছিল সেইটো মানে দুৰ্ভাগ্যবশতঃ মানে মই আনিব নোৱাৰিলোঁ মানে মেইন কথা আছে যোনটো মানে আপোনাৰ টপ বক্স ৰেক আছে সেই ৰেকটো মানে মোৰ আগৰ পুৰণাটো ভাঙি গৈছে সেইটো মানে ইমান ভাল নাছিল তো এটা মানে ভাল অৰ্ডাৰ কৰিছিলোঁ কিন্তু মানে টাইমৰ আগত আহি নাপালে আৰু তো এইটো টাইম লাগিব তো নেক্সট যোনটো ৰাইড আছে সেই ৰাইডত মানে আহি যাব মোৰ কিন্তু টপ বক্স থাকিও মানে মই আনিব নোৱাৰিলোঁ সেইটো মানে মোৰ অলপ বেয়া লাগি আছে আৰু গাইজ আমাৰ ৰাইডটো বেছি দীঘলীয়া ৰাইড নহয় ওৱান ডে টু ডেত হৈ যাব আমাৰ বহুত দিনৰ মূৰত ৰাইড কৰিছোঁ তো ভাল লাগি আছে ধুনীয়া এটা ফিল আৰু আজিকালি যাতে বহুত গৰম পৰি আছে তো সেইটো কাৰণে অকণমান ঠাণ্ডা ঠাই আৰু চেৰাপুঞ্জী আমাৰ অসমতকৈ বহুতেই ঠাণ্ডা তো সেইটো কাৰণে আমি যাব ওলাইছোঁ আৰু গাইজ এইটো ৰাস্তাৰ এটা ফেক্ট আছে এইটো হৈছে আপোনাৰ অসমৰ ৰোড আৰু সেইটো হৈছে আপোনাৰ মেঘালয় ৰোড মানে এইটো আপোনাৰ যিখিনি বস্তু আছে দোকান চোকান চব মানে আপোনাৰ আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে আৰু সেইটো আপোনাৰ চব মেঘালয় গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰে আৰু গাইজ ইয়াতে তেলটো আমি ফুল কৰি লওঁ ইয়াতে প্ৰাইচটো হৈছে 92 তো গাইজ মই ভাবিছিলোঁ 92 কিন্তু নহয় 100 আৰু ইয়াতে 6 টকামান কম হয় তো গাইজ আমাৰ ৰাইডাৰ এইটো পিন্ধছি পেণ্টটো এইটো পিন্ধছি জেকেটটো এইটো কথা মানে কি কৈছে জানা আমিতো টুৰিষ্ট এটা ইয়াক সুধলি এতিয়া সুধছি টুৰিষ্ট কম না টেৰৰিষ্ট কম কাই কৈছি চালা দে আৰু গাইজ আজি ৰাইডটো প্ৰায় আপোনাৰ 150 কিলোমিটাৰমান হ'ব আমাৰ বেছি লং ৰাইডো নহয় কিন্তু তাৰ পাছত আমাৰ ট্ৰেকিং আছে বহুত ট্ৰেকিং আছে মই জানামতে আৰু গাইজ আপোনালোকে জানেই পুৰকে আছে পাহাৰ কিমান ভাল পায় তো
তো পাহাৰ ষ্টাৰ্ট হৈ গ'ল আৰু গাইজ ইয়াতে চাব পাৰে এনেকৈ মানে বহুত চাইকেলিষ্ট আছে কেনেকুৱা টাইপত চাইকেল চলায় বাপৰে এই পাহাৰত চাইকেল চলাটো ইমান সহজ নহয় আৰু গাইজ শ্বিলং আহিলে এইখন টোল গেট পায় গম পায় যাতে আমাৰ কাণ নহয় তো এইবাৰ আমি এনেকৈ ছাইডেদি যাম গাইজ ইমান ৰাতিপুৱা এটা সূৰ্যৰ পোহৰ পাইছোঁ এটা মানে কিবা ভাল লাগি গৈছে আজি এই প্ৰায় ধৰক আপোনাৰ এতিয়াহে 6টা বাজিল 6টা বজাত চাওকচোন সূৰ্য কি উদয় হৈছে আৰু কাৰণ মেঘালয়ত মানে আপোনাৰ সোনকালে মানে উদয়টো অলপ সোনকালে হয় আৰু তো কিমান এতিয়া মানে প্ৰায় 10টামান বজা যেন হৈছে আমাৰ ফালে তো চাব পাৰে মানে কি ৰ'দ আৰু গাইজ এই যোনটো আমি সূৰ্যৰ পোহৰ পাই আছোঁ আৰু ৰাতিপুৱাৰ সূৰ্যৰ পোহৰতো গম পায় যে ভিটামিন ডি পায় তো এটা আচলতে ৰাতিপুৱা উঠিব লাগে কিন্তু আমি কামৰ কাৰণে আমি ৰাতিপুৱা উঠিব নোৱাৰোঁ বাৰু কিন্তু ৰাইট চাইড থাকিলে আৰু আমি কালি গাইজ আমি 1টা মানত শুইছোঁ প্ৰায় গোটেইকেইটা ল'ৰাই আৰু প্ৰায় ময়ে ফাৰ্ষ্ট উঠিছোঁ 4টা বজাত 4টা বজাত একদম ৰেডি চেডি হৈ আমি 5টা বজাত ওলাই দিছোঁ মেঘালয় আৰু গাইজ আমি যোনটো লোকেশ্যনত গৈ আছোঁ লোকেশ্যনটোৰ নাম হৈছে বেম্বো ট্ৰেক আৰু যোনটো মানে ট্ৰেক আছে তাতে মানে যোনটো ট্ৰেকিং কৰিব লাগে সেইটো মানে মই শুনা মতে বহুত ডেঞ্জাৰাছ আৰু চাব পাৰে এইটো হৈছে উমিয়াম লেক আৰু উমিয়াম লেকৰ দলংখন কি এটা আল্টিমেট ভিউ গাইজ চাব পাৰে আমি পাই গ'লোঁ মেঘালয়ৰ ৰাজধানী শ্বিলং আৰু গাইজ জানে শ্বিলঙত মানে বহুত জাম ট্ৰেফিকটো বহুত বেছি কাৰণ ৰাস্তাবিলাক সৰু সৰু আৰু আমি বেছি বৰ্তমান ট্ৰেফিক পোৱা নাই কাৰণ মানে এতিয়া 8টাই বজা নাই সেইকাৰণে ট্ৰেফিক বেছি পোৱা নাই বাৰু আৰু গাইজ বহুত দিন শ্বিলং অহা নাছিলোঁ তো এইটো মানে আপোনাৰ নতুন ৰোড যোনটো মানে বনাই আছিল শ্বিলঙত তো এতিয়া মানে ডাবল ৱে হৈ গৈছে আগতে ছিংগল ৱে আছিল এতিয়া ডাবল ৱে আৰু গাইজ চাব পাৰে এটা কি ধুনীয়া পৰিৱেশ কি ধুনীয়া ধুনীয়া গছ আছে এইটো ৰাস্তাত মানে অলপমান বাইক বা আপোনাৰ কাৰ চাৰ কম কাৰণ মানে এইটো ৰাস্তা আপোনাৰ মেইন ৰাস্তাটো নহয় এইটো অকণমান শ্বৰ্টকাট ৰাস্তা আৰু ইয়াৰে মানে যোনবিলাক দৃশ্য মানে তো ধুনীয়া তো আমি সেইকাৰণে এইটো ৰাস্তাইদি আহিছোঁ মেঘালয় মানে মাথো সেউজীয়া অকল সেউজীয়া গাইজ অকল সেউজীয়াই সেউজীয়া তো গাইজ আহি কিনে এটা ধুনীয়া পৰিৱেশত ৰৈছোঁ আৰু আপোনালোকক ড্ৰোন ভিউ কেইটামান দেখাই আছোঁ চাওক তো গাইজ আমি আহি কিনে এটা জেগাত ৰখলোঁ আপুনি এইটো দেখা পাইছে গাইজ আপোনালোকে মানুহ এইটো কি দেখা পাইছে না এইটো মানুহে দিয়ক ক'লা মানুহ সেইকাৰণে অলপ কম দেখা পাইছে বাহিৰৰ ব্ৰাইটনেছটো বেছি আছে না ইয়াৰ ব্ৰাইটনেছ নাই খাই পেলছি ব্ৰাইটনেছবিলাক মই বাউন্স কৰি আছোঁ ৰিফ্লেক্টৰেদি বাউন্স আৰু এইটো আমাৰ কুঁহিয়াৰ বেপাৰী জীৱনে কি হৈছে জানো না 400 টাকাত তেল ভৰিছে এতিয়া মাইলেজ বোলে 2 দিছে ট্ৰাকে না কি বা নাজনো দুটেই গাড়ী আৰে ইয়াৰ কথাটো কওঁ জীৱনৰ কথাটো কি কৈছি এই গাড়ীৰ মবিলে বোকা হৈ ওলাই আছে এই পাইন ট্ৰিৰ লগত কি আল্টিমেট লাগে দৃশ্যবিলাক গাইজ আৰু গাইজ মেঘালয়তো জানে বহুত খেতি কৰে ইয়াতে আৰু ইয়াৰে বেছিভাগ বস্তু আমাৰ অসমতে যায় বাৰু ইয়াতে কবি ছবিবিলাক বা ইয়াতে আনাৰস মানে বহুত যায় আৰু বহুত চব্জি পাচলি বহুত যায় বাৰু আৰু গাইজ চাব পাৰে এখন মানে পাহাৰ কাটি দিছে মাজেদি কিবা ৰাস্তা বনাই আছে চাগে কি ডেঞ্জাৰ অলপ শ্লিপি দি এইখিনি এই অলপ শ্ল'লি যাব লাগিব এনে মোৰ পিছত গ্ৰিপ অলপ কমছে টায়াৰটো মানে চেঞ্জ কৰিব লগা হৈছে আৰু ABS-টো কিবা প্ৰব্লেম হৈ আছে তো ABS মানে কাম কৰা নাই তো শ্লিপ খোৱাৰ চান্স বহুত আছে গাইজ মেঘালয়টো জানেই মেঘালয় বিখ্যাত হৈছে মেঘৰ কাৰণে এটা মেঘ আৰু গ্ৰীনাৰীৰ আৰু ইয়াতে এতিয়া আমাৰ ফগ ষ্টাৰ্ট হৈ গৈছে চাব পাৰে ফগ এইখিনি অকণমান ডেঞ্জাৰ আছে গাইজ মানে কিবা ৰাস্তা বনাই আছে আৰু শিল চিল মানে পূৰা খহি পৰি আছে এই চাব পাৰে ডাঙৰ ডাঙৰ শিল আৰু ট্ৰাক মানে পূৰা আহিছে আৰু তলফালে আমাৰ একদম ফগে ফগ মানে আল্টিমেট লেভেলৰ ফগ মানে আচলতে মেঘ এইবিলাক তেতিয়ানৰ পৰা বাইকখন চলাই আছিলোঁ মই টাইপলাৰ বিহুত ই মানে পৰি গৈছে
নহয় ই পৰি গ'ল আমাৰ লগৰ এজন পৰি গ'ল কিয় সেইটো হ'ব সেই থাম্বনেইল থাম্বনেইল আৰু এই আমাৰ চিনেমেটোগ্ৰাফাৰে চিনেমেটিক লৈ আছে আৰু গাইজ অকণমান নীৰত পলক চলাব দিছোঁ আৰু বৰ্তমান মই অলপ বহি লৈছোঁ পিছফালে নীৰত পলক গাড়ীখন চলাই আছিল কিন্তু আমাৰ এটা প্ৰব্লেম হৈ গ'ল কি মানে মোৰ টায়াৰটো চাগে ফুটি গ'ল তো মানে হাৱা একেবাৰে নাই আৰু ইয়াতে চাব পাৰে একদম দূৰলৈ মানে দোকান নায়েই আমি মানে ৰাস্তাৰ মানুহকো সুধিলোঁ তো এতিয়া মানে টায়াৰত পাম্প নাই তো টিউবলেছ যাতে ছিংগল গ'লে ইমান এটা প্ৰব্লেম নাই এতিয়া ডাবল উঠি থাকিলে মানে ধৰক সেই হৈ যাব পাৰে আৰু মানে টায়াৰটো কিবা প্ৰব্লেম দিব পাৰে আৰু ফাটি চাটি গ'লে প্ৰব্লেম হৈ যাব ন ইয়াতে নাপামেই তো সেইটো কাৰণে মানে মই ছিংগল উঠি দিলোঁ মাজে মাজে মানে ডাউট হৈ যায় এইটো ৰাস্তাদি আমি ইমান ঠাই আহিলোঁ কিন্তু মানে এখন গাড়ীও দেখা নাই ইয়াতে কি বা কাৰণ ৰাস্তাটো হয় না নহয় বা তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ ফেমাছ বেম্বো ট্ৰেক তো ইয়াতে আমি বাইকটো পাৰ্কিং কৰিব লাগিব তো বাকী লগ পাইছোঁ গাইজ তো গাইজ ইয়াতে অকণমান মানে ফ্ৰেছ হৈ ল'লোঁ আৰু মানে ধূলা বহুত না ৰাস্তাত তো এতিয়া মানে ইয়াতে অলপমান ৰেষ্ট চেষ্ট লৈ মেগী চেগি খাওঁ আৰু ট্ৰেকিং আছে ট্ৰেকিং কিমান আছে মানে ইয়াৰ পৰা ট্ৰেকিং কিমান কিলোমিটাৰ হ'ব 2 ঘণ্টা কিমান কিলোমিটাৰ গম নাপাওঁ কিন্তু 2 ঘণ্টা লাগিব আৰু অঁ ইয়াৰে মানুহটো অসমীয়া বুজি নাপায় হিন্দী অলপ অলপ বুজি পায় আৰু বাকী খাচী ভাষা জানে গাইছ কি ভিৰ হয় ইয়াতে 60 টাকা মেগীৰ প্লেট 60 টাকা ঘৰত খালি আমি 5টা চলি 60 টাকাকে 300 টাকা 30 পেকেট মেগী থালিত এক থালি 500 খাই শেষ কৰিব পাৰিব নহয় এই চাওক এই মেগী এখনি মেগীৰ দাম 60 টাকা আহি গৈছে আমাৰ গৰম গৰম মেগী কিন্তু চুপ টুপ নাই আৰু 60 টাকা গাইছে এখনি এই সত্য কলাকে তো গাইজ মেগী চেগি খাই ল'লোঁ আৰু আমাৰ ট্ৰেকিং ষ্টাৰ্ট গোটেইকেইটাৰ চাব পাৰে আহি মল্লো দে গাইজ জুচ চপ পুলকেশ দাস জুচ চপ আৰু গাইজ চাব পাৰে মানে পাৰ হেড আপোনাৰ 150 টকা আৰু যদি মাইনৰ হয় 70 ৰুপিজ তো গাইজ চাব পাৰে আপোনাৰ আমি যাব লাগিব বুলি 1.27 কিলোমিটাৰ আমাৰ এই কৃপনে এই টকনডাল আৰু আমি 20 টকা ভৰি ভৰি লৈছোঁ গাইজ ই এনে ফ্ৰীতে উঠৈছে ইয়াৰ পৰা চালা হ'লেও আমি 20 টকা দিলোঁ দিয়ক আৰু এইডালত লৈ গৈছোঁ ডাউন চাব পাৰে বেয়া ডাউন তাতে আৰু মই ড্ৰোনৰ বেগটো লৈ গৈছোঁ কাইও কোৱা নাই মই মৰছোঁ ঘামে গৈছে গাইছ এই ডাউনত আৰু আপ উঠবা আছে আপততো কি বা অৱস্থা হয় আপততো মৰি যাব লাগিব গাইছ ডাউনত ইমান কষ্ট নহয় তো গাইজ বহুত জেগাত ট্ৰেকিং কৰি আহিলোঁ আহি কিনে চাব পাৰে অৱস্থা একদম ঘামত নাই ইয়াতে এখন সৰু চাই দোকান পালোঁ ইয়াতে মানে কিবা এই লিচি আছে সেইটো এনে 10 টকা কিন্তু আমি 20 টকাত খাব লগা হৈছে ইয়াতে উপায় নাই আৰু ল'বই বাৰু অলপ বাপৰে বাপ গাইজ মৰি গৈছোঁ আৰু গাইজ ডেকাথলনৰ পেণ্ট পিন্ধিছিলোঁ না পেণ্টটো খুলি দিলোঁ মানে তল সাজা খুলি দি হাফ পেণ্ট কৰি ল'লোঁ মানে লং পেণ্ট পিন্ধি অলপ কমফৰ্ট নাপায় আৰু মানে ভাবছিলোঁ ঠাণ্ডা হ'ব মধ্য গৰম এতিয়া আৰু গাইজ চাব পাৰে এটা কাষত এই ধুনীয়া নদী এই ডাইনিং চাইনিঙৰ পৰা আছে এখন কাষত হোটেল আছে ধুনীয়া হোটেল ইয়াতে মানে কিবা খাব পাৰে আৰু এই কাষত ধুনীয়া নদী এটা যাই আছে ভাল লাগছে আৰু এক্সপিৰিয়েঞ্চটো ভাল লাগে এখন দলং কিবা এখন আৰু নীৰত পলং আগত যাই আছে আমি দেৱাশিষ আৰু মই পিছত অলপ ভাগাৰ লাগছে গাইজ মিছা কথা ক'লে কি হ'ব আৰু মানে ভৰিখনত তত্তৰি উঠি যায় মানে কিবা আন লাগে দক বাঁহৰে দলং বঢ়িয়া নীলোৎপল কেনে মৰি গৈছে না বহুত দিনৰ পিছত ঘাম ওলছি দেহাৰ পৰা গাইজ প্ৰথমটো ট্ৰেকিং মোৰ এইটো মই মানে এনেকুৱা ট্ৰেকিং কৰাই নাই হা হয় নেকি আমাৰ মেম্বাৰ যিকেইটা আছে চবৰে প্ৰথম ট্ৰেকিং ফিফি ফল এইবিলাক ফল গৈছোঁ কিন্তু তাতে ইমান নাই আৰু সেইটো ট্ৰেকিং নহয় বাৰু সেইটো হয় বাৰু ব্ৰিজ পাইছোঁ ৰ'ব আপোনালোকক দেখাই আছোঁ
চাব পাৰে এখন হৈছে এখন কি ব্ৰিজ বুলি কয় ৰ'প ব্ৰিজ ঐ তুমি যদি ভয় লাগে ভয় লাগে এখন কি ব্ৰিজ কোৱা আছিলে পাৰিছে হেংগিং ব্ৰিজ আচ্ছা গাইজ মনত পৰিছে হেংগিং ব্ৰিজ বুলি কয় এইখনক চাব পাৰে এতিয়া অলপ হাইটত যাব লগা হৈছে আৰু গাইজ চাওক চব বাঁহেদি বনাই থৈ দিছে তলত আকৌ নাই বাঁহেদি মানে দলং মানে বেলেগ ৰাস্তা নাই অকল মানে বাঁহেদি বনাই থোৱা আছে এইখিনি ৰাস্তা তো এইখিনি ৰাস্তা দি যাই আছোঁ এনেহেন মানে বহুত ঠাইত আছে মাজে মাজে শিল আছে মাজে মাজে বাঁহেদি বনোৱা আছে সেইকাৰণে ঠাইখিনিৰ নাম আপোনাৰ হৈছে বেম্বু ব্ৰিজ এইটো কি কি ৰাখি দিছ নেকি শিলটো বঢ়িয়া কি দেখে যা শ্ৰীকৃষ্ণ ইভাগে বাহি আৰু ইভাগে কিনা আংলেদি পাহাৰ ৰাখি ফুটা নাই ভাই সুমন কেনা ভালে ফেফেনি ধরছি গাইজ কি হাইটে বাপৰে বাপ মৰি গৈছোঁ ৰে গাইজ শিলেদি বুলব লগা হৈছে মস্ত দে গাইজ মই মৰি গৈছিলে ফেফেনি উঠি মৰি গৈছে মই বহিছে আহোঁ 2 মিনিটমান জিৰাং ৰ'ব कितना बाकी है और जितना है आप उतना ही होगा कितना होगा हाँ इधर से चढ़ाई है पूरा आगे शॉप है क्या भैया हाँ आगे 2-3 शॉप है 2-3 शॉप है एक तो पास में ही है आप इधर से जाओगे तो आधे घंटे में पहुंच जाएंगे शायद और थोड़ा मतलब पतला बस्ता ज़्यादा लगेगा सीढ़ी जैसा यहाँ से और 40 मिनट लगेगा अयो ओ गाइज এতিয়া ৰাস্তা নাই অকল পাহাৰত ভাই গড ভাই ডাউন আকৌ নাই গাইজ তলত অকল শিলৰ কাষত এনেকৈ বান্ধা আছে মইতো এনে হাইটক ভয় কৰোঁ জানে বেলেগ লেভেলো ভয় লাগছে কেমেৰা চেমেৰা থং দে পঢ়লোঁ চাব পাৰে ফাইনেলি ওপৰত আহি গ'লোঁ আৰু তলত মানে আকৌ নাই অকল বাঁহৰ চাহাৰতে আছে এই দলংখন আৰু এইটো এটা শিল মানে মোৰ ওপৰত আছে সেই শিলটো মানে মানুহে আৰু এই শিলটো মানে এচিভমেণ্ট কৰিব হয় আৰু এনেকৈ ট্ৰেকিং কৰি আৰু মোৰো ফাৰ্ষ্ট ট্ৰেকিং আছিল তো ভাবা নাছিলোঁ পাৰিম বুলি বহুতে কৈছিল যে ভয় লাগে হৈ কিন্তু গাইজ কমপ্লিট কৰি দিলোঁ ফাইনেলি তো গাইজ ফাইনেলি আমি আহি পালোঁ একদম টপ তো ইয়াৰে ওপৰত নাই আৰু টপ আহি পালোঁ আৰু একদম চাব পাৰে আমি কিমান ওপৰত আছোঁ দেখাই আছোঁ এই তলত চাওক এই নিজৰা ইয়াতে অকণমান জিৰালোঁ ড্ৰোন শ্বট ল'লোঁ বহুকেইটা মানে অলপ এনজয় কৰিলোঁ আৰু ভাল লাগিল অলপ টাইম স্পেণ্ড কৰি তাৰপাছত এতিয়া ৰিটাৰ্ণৰ বিশেষ ক্লিপ নলোঁ বহুখিনি আহিলোঁ মুখ চুখ ধুই ল'লোঁ আমাৰ কাষত আছে নদী এটা তো মুখখন ধুই ল'লোঁ ধুই লৈ এতিয়া মানে মেগী অৰ্ডাৰ দিছোঁ আৰু এটা পৰিৱেশটো চাব পাৰে ইয়াৰে এটা ধুনীয়া পৰিৱেশ ইয়াতে এতিয়া মেগী খাব লাগে আৰু মুখখন অলপ বেয়া হৈ থাকিব পাৰে তাৰে কাৰণে চৰি চাব পাৰে মেগী আহি গ'ল আৰু আমি কি ধুনীয়াকৈ তিনিজনে বহি লৈছোঁ পানীৰ মাজত আৰু এতিয়া মেগী খাব লাগিব কেনে খাই চাওঁ জাগাটো কেনে এইটো কওঁ জেগাটো বঢ়িয়া নাই এক্সপিৰিয়েঞ্চ কেনে মজা লাগছে না এক্সপিৰিয়েঞ্চ বঢ়িয়া এই সত্য কি ক'বা তো গাইজ ফাইনেলি আহি পালোঁ আপ আৰু মোৰ বাইকখন নাই ইয়াতে আৰু কাপোৰ চাপোৰ ভালকৈ দিছে
উপায় নাই মানে ইমান গৰম দিছে আৰু মোৰ মুখ চাগে দেখি গমে পাইছে মানে নীলত পলে বাইকখন এটা কাষত মানে পামচাৰৰ দোকান নাই হাৱা দিব পৰা দোকান এখন আছে বোলে তাতে মানে হাৱা দিব গৈছে মানে চাকাত পামে নাই একেবাৰে মেইনলি এটা মই কথা কওঁ সত্যই যি পাদি আছে গাড়ীত হাৱা নিদিলেও যি গোন্ধ বাপা ৰে ইয়াকে বাদ দিওঁ নেকি হাৱা নাপালে আৰু তাকেতো বেয়া গোন্ধ ফাইনেলি আৰু ইয়াৰ পৰা যাওঁ আপোনাৰ পামচাৰটো ঠিক হোৱা নাই হাৱাটো কিবাকৈ দিছোঁ এতিয়া আগত যাই মানে বাতি ল'ব লাগিব তো আন্ধাৰো হ'ব হৈছেতো সোনকালে যাই থাকোঁ গাইছ আৰু গাইছ চাব পাৰে একদম আন্ধাৰ হৈ গৈছে আৰু মানে অলপ ভয় ভয় ফিল হয় আৰু মানে কি আগততো তেতিয়া আহোঁতে দেখছে মানে ইয়াতে মানে আপোনাৰ লেণ্ডশ্লাইড বহুত হয় মানে বৰষুণ আহি আছে ন এইটো ছিজনত তো মানে লেণ্ডশ্লাইড বহুত হৈ আছে তো আৰু ইফালে মোৰ বাইকৰ চাকাটো ফুটি আছে তো মই মানে বেগফালে কোনো নাই বৰ্তমান নীলত পলে এতিয়া আগৰ বেগখনত আছে তো মানে এতিয়া আমি মেইন হাইৱে উঠাৰ পিছত তাৰ পৰা 3 কিলোমিটাৰমান গ'লে মানে সেই পাম এখন মানে পামচাৰৰ দোকান পাম বোলে কৈছে আৰু এতিয়া আমি যোৱালে আৰু থাকে নে নাইবা না বন্ধ কৰি দিয়ে তাকে এতিয়া প্ৰায় 5টা বাজে তো সোনকাল যাই আছোঁ আৰু যিমান পাৰোঁ মানে 360টো ভৰাই দিলোঁ আৰু মানে বহুত ডাঙৰ বৰষুণ আহিছিল তো ৰেইনকোট চেইনকোট পিন্ধি লৈছোঁ আৰু মানে যিখিনি বেয়া ৰাস্তা আছে সেইখিনি অলমষ্ট আমি পাৰ কৰিলোঁ অলপমান বাকী আছে ফাইনেলি পাই গ'লোঁ দোকানখন মানে ইয়াতে এতিয়া বাকী আছে বহুত টাইম বাপৰে বাপ আৰু গাই যি এই ৰাতিপুৱা যে গৈছিলোঁ আমি সেই ৰাস্তাইদি আহিছোঁ বৰষুণ পৰি পৰি যি বেয়া ডেঞ্জাৰ হৈ গৈছে পিছলা জীৱন মৰি গৈছে আপি যাইছা এই তাই চাই বাতি ল'লোঁ আৰু ইয়াতে চাহ খাই ল'লোঁ আৰু ইয়াৰে ওচৰতে মানে ক'ৰবাত হোমষ্টে লৈ কিনে ইয়াতে থাকি দিম আৰু তো বাকী যাই হোমষ্টেত লগ পাই আছোঁ তো গাইজ ফাইনেলি আহি গ'লোঁ হোমষ্টে আৰু হোমষ্টেখন বাৰু কালি দেখাম ভালকৈ তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ